সকালের দিন আছে কারবার মিয়া বিবির মাজত কাজিয়া চলি আছে মাটি বাড়ি কন্দল কোনোবা লোক পঢ়া-শুনাত মন নবহে কি সমস্যা আছে কাৰ কি সমস্যা আছে মাত্ৰ 100 টকা হক নাই ভাই হক বন্ধু হক উচৰ চাপিয়া হক ভাই হক বন্ধু হক উচৰ চাপিয়া হক মাত্ৰ 100 টকা লৈ যায় এটা চাপি ভালো যাব আপনাদের ভালো যাব সকালের বি গাদির বি সকল ভালো যাব ভাই লোক বাচ্চা লোক উচর চাপিয়া হক মাত্র 100 টাকা গরিবি আছে তুই ভালো ভালো টেনশন নলবি তো চিন্তা করি তুই ভালো যাব মাত্র 100 টাকা দিবি 100 টাকা ভালো করে মই চিন্তা করি মাতালে কি পছন্দ হবে কালে কলকাতা वाले উচর চাপিয়া হক মাকালে কাকি সমস্যা আছে ভালো কাকি সমস্যা আছে কো কাকি সমস্যা আছে আমার সমস্যা আছে যাব চলে টাকা হক সমস্যা সমাধান করে দিব মাত্র 100 টাকা ছোট ঠিক করি বাবা যে মাসালে গরিব পছন্দ হবে কালে কলকাতা वाले ভাই হবে বন্ধু হবে উচর চাপিয়া হক মাত্র 100 টাকা মাটি বাড়ি কন্দল হয়েছে মাটি নিজের নামের সইব করা নাই মাত্র কোম্পানি দিন জব্দি হয়ে যাওয়া ভালো কি হচ্ছে মিয়া বিবি কাছে গেছে লয়া বালাক লয়া এই কোন রোগী নাকি পাস আপই বিলো মানুষ বলে বলে ট্র্যাকিং করে দিবেন ভিডিও করে বাবা বাবা আপনার কি সমস্যা আছে তোর ও কালে মানুষজনে পয়সা দিলো দিলে এটা পয়সা নাই বলি কইছে কি নাই বলি কইছো কি কথা বলে হ্যাঁ কোনেছো সব তাই জানে তো কি কাম করো বল হ্যাঁ গাই শোনা নাই বললে বিসাতে ঘুরি ফিরে কাহা কম জানে তো কি নিশা করো কি নিশা করো এ নিশা হিসাব বলবো না কোনো হয় হ্যাঁ কেতিয়াবা মন গলে এ চাহা কোন খাও আৰু মানুহ বিয়ে এটা খা আৰু নেপাওঁ তেতিয়া হ'লে এই ৰঙা পানী অকণকে খাওঁ ৰঙা পানীও খাওঁ আৰু ৰঙা পানী যদি নেপাওঁ এই নলা পানী নেপালে মা কালি দেখোন চব নিচা কৰে আমাৰ সেইটো নিচা আছে তোৰ আমাৰ সেইটো নিচা আছে তোহাৰ দুটা মাজত কাজিয়া সেইটো তোহাৰ দুটা মাজত মানে সম্পৰ্ক নাই চিন্তা নাই ওচৰ নালাগে আৰু তোক আৰু কি সমস্যা সমস্যাটো মানে আচল কথা মোক কেতিয়াবা মাজে মাজে গাটো বেয়া লাগি থাকে আৰু পেটটো বিষাই থাকে গাটো বহুত দুৰ্বল কালি হৈ যাব তাৰপিছত আৰু কেতিয়াবা মানে শুই থাকিবলৈ মন যায় দুৰ্বল লাগি থাকে না জ্বৰ হৈ থাকে মাজে মাজে জ্বৰ হৈ থাকে এই মাত্ৰ 500 টকা জ্বৰ কাহ চৰ্দি ভাল হৈ যায় মাত্ৰ 500 টকা এটা তাবিজ দি পানী ল'ব মাক কচম শপত খাই কৈছো মাক কালি শপত নহ'ব আপোনালোকে তেনেকুৱা বেমাৰ নহ'ব মাক শপত খাই কৈছো আৰু কি হ'ব আছে আৰু কি আছে আৰু কি প্ৰব্লেম আছে কাজিয়া কৰি থাকে মাত্ৰ 200 টকা মিয়া বিবি কাজিয়া ভাগিবলৈ 200 টকা মাত্ৰ 200 টকা লৈ যা বিশ্বাস কৰক বাবাৰ নামত দিয়ক বাবাৰ নামত মাৰ নামত 200 টকা দিয়ক লৈ যা কালি মই 500 টকা দিলোঁ 500 টকা দিলে নাই বুলি কৈছে কি কৰে নাই কি কৰিলি এই ডিংগি ভিডিঅ' বনা মাক কচম সাংঘাতিক নিচা এইটো কাৰণে পানী অকণ দিম মাছ চিন্তা নহয় মাত্ৰ পানী অকণ দিম শুনি আছো আমাৰ ওচৰলৈ আছো হ'ব পিছত কথা পাতি আছো হ'ব মোৰ লগত কথা আৰু তো কি সমস্যা দিলে আৰু কি সমস্যা সময়মতে মই ভাত খাবলৈ নিদিয়ে আৰু ভাত খাবলৈ মন কৰে আৰু কি সমস্যা তোৰ ঘৰত এটা পাকঘৰ আছে মই কেনেকে জানিলো তোৰ ঘৰত লেট্ৰিন আছে নে নাই আছে মই কেনেকে জানিলো পাকঘৰত হেতা আছে নে নাই কাঁহী বাতি আছে নে নাই কাঁহী বাতি কেতিয়াবা শব্দ কয় নে নকয় কয় আৰু মানুহজনী কয় বুলিলে বেছিকে শব্দ হয় নে নহয় হয় তেতিয়াহ'লে আৰু কি সমস্যা মাজে মাজে মোক মাৰি পেলাম বুলি কয় ইমান জ্বৰ উঠে পেটৰ বিষ গাঁঠি বিষ এইবিলাক হৈ থাকে যদি মোক নালাগে মোৰ ওচৰলৈ চাপি আছে বেলেগলৈ যাব নালাগে মই আছো নহয়
কথাটো বুজাই দিওঁ কি হ'ল হ'ব তেতিয়াহ'লে তোৰ কাঠি বিষ জ্বৰ উঠি থাকে খাবলৈ মন নালাগে নেযায় হয় আৰু কি সমস্যা হয় গাড়ী মটৰ চলাবলৈ মন নাযায় ন হ'ব তেতিয়াহ'লে মোৰ পুৰণা মানুহ পুৰণা মানুহ আগত মোৰ লগত কেনেকুৱা কাম কৰিছিলে মই এতিয়া অলপ আপডেট গ'লো ন কোৱাচোন আৰু কি সমস্যা তোৰ সমস্যা গম পাই গ'লো একদম বহুত বেমাৰ হৈ থাকে ন ভাল নহয় সহজে গম পালো এইটো তোমাৰ HIV এই চুগাৰ লক্ষণ দেই বেমাৰবিলাক যিহেতু হ'ল ন এই যে তই যে মই যিটো দেখিলোঁ মই যেনেকুৱা ধৰণৰ এই যে লক্ষণবোৰ দেখিলোঁ এই বস্তু ধৰি জ্বৰ হ'লে জ্বৰ হৈ থাকে কাহ হ'লে কাহ হৈ থাকে নকয় এইবোৰ এটা ডাঙৰ মাৰাত্মক বেমাৰৰ লক্ষণ এইটো HIV ভাইৰাছটো যেতিয়া মানুহৰ দেহত সোমায় তেতিয়াহ'লে মানুহৰ দেহটো যেতিয়া HIV পজিটিভ হৈ যায় তেতিয়া এনেকুৱা ধৰণৰ এই বেমাৰৰ নাম বুলি কোৱা হয় এইটো বাবাদা নহ'ব কাম নহ'ব এই বেমাৰটো এনেকুৱা ধৰণৰ কেৱল কাৰণত মানুহৰ আহেতো যেনে ধৰি লওক এইকেইজন কাৰণৰ দ্বাৰা এই বেমাৰটো মানুহৰ দেহলৈ আহে প্ৰথম কাৰণটো এনেকুৱা ধৰক অসুৰক্ষিতভাৱে বহুজনৰ লগত যৌন সম্পৰ্ক কৰিলে সেইটোতো হ'ব পাৰে আৰু আছে যে একেটা চিৰিঞ্জ এই যে ইনজেকশ্যন যে একে সময়ত বহুজনে ব্যৱহাৰ কৰিব নালাগে একেলগে লোৱা গম পাই গৈছোঁ তাৰমানে এই ড্ৰাগছটো লয় বিশেষকৈ আজি বহুতবিলাক ল'ৰাবিলাক কি কৰে এই ড্ৰাগছৰ লয় ড্ৰাগছৰ ইনজেকশ্যন লয় না এটা ইনজেকশ্যন দি একেলগে 4-5টা লৈ লয় 100টা লৈ লয় ন এই 100টাৰ মাজত কাৰোবাৰ যদি ভাড়া মাৰে আৰু লগৰ সমাজে লয় তালৈ গুচি যাব ঠিক আছে তাৰপিছত হৈছে কি আমি এতিয়া বেমাৰ চেমাৰ হ'লে ব্লাড লওঁ টেষ্ট লওঁ টেষ্টটো ল'লে আমি পৰীক্ষা নকৰাকৈ ল'লে আমাৰ দেহলৈকে সেই ভাইৰাছটো আহিব পাৰে সেইকাৰণে আমি যদি কিবা বেমাৰ আজাৰ হয় টেষ্ট ল'ব লগা হয় তেতিয়া আমাৰ চৰকাৰী স্বীকৃতিৰ মতে ব্লাড বেংকৰ পৰা ব্লাডটো ল'ব লাগে এই যিকোনো মানুহৰ পৰা ব্লাডটো ঘপকৈ লৈ ল'ব নালাগে পৰীক্ষা কৰি ল'ব লাগে না পৰীক্ষা কৰি ল'ব লাগে আৰু কেতিয়াবা যদি এই প্ৰেগনেণ্ট মাইকী মানুহবিলাক যদি HIV AIDS ভুগি থাকে তেতিয়া তেওঁৰ এই জন্ম দিয়াৰ পৰা বাচ্ছাটোলৈকে আহিব পাৰে সেইকাৰণে সেই মহিলাগৰাকীয়ে অৱস্থাৰ পৰা তেওঁৰ চিকিৎসাৰ লগত যাব তেওঁ তেজ পৰীক্ষা কৰক বা বিচাৰিব পাৰে কৈ দিয়ক বাইদেউ কৈ দিয়ক নহয় নহয় টেষ্টখিনি কৰাব লাগিব আজি টেষ্টটো কৰাব লাগিব সেইটো কওক বেলেগ ক'ব নালাগে টেষ্টটো কৰাব কাৰণে আমি ইয়াতে টেষ্টটো কৰাম বা অৰবিন্দ গ'লেও হ'ব টেষ্টটো কৰোৱা অৰবিন্দ গ'লেও হ'ব বেলেগ কথা চিকিৎসা সম্পূৰ্ণ ফ্ৰী কৰি দিয়াব তেতিয়াহ'লে আপোনালোকে এটা কাম কৰা আপোনালোকে যদি এই বেমাৰটোৰ বিষয়ে আৰু জানিব বিচাৰে মই এটা নাম্বাৰ বা সেই নাম্বাৰত আপোনাক ফোন কৰিলে হ'ল নাম্বাৰটো হৈছে আৰু যদি বিশেষ কিবা সমস্যা থাকে মা কালি মোৰ ওচৰত আহিব মাত্ৰ 50 টকা একো নহ'ব বুজাই দিওঁ অনলাইন ক্লাছ কৰি আছো ভাই কান্দা কান্দা এই বাইদেউ এটা কৈ দিয়ে আমি যাওঁ বুজি পালে নে নাটকখনৰ পৰা অকণমান হ'লেও পাইছে আমি আহিছোঁ এই যে ড্ৰাগছ ল'লে HIV AIDS বেমাৰটো হয় তাৰে চিকিৎসাৰ কাৰণে আহিছোঁ আৰু আপোনালোকক সজাগ কৰিবলৈ আহিছোঁ